গৌৰৱ গগৈ অত্যন্ত অহংকাৰী। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবে মিত্ৰতা নহল। কংগ্ৰেছ বুলি কোনো দল নাই। কংগ্ৰেছ মানে গৌৰৱ, ৰকিবুল, প্ৰদ্যুৎ আৰু ৰিপুণ। গৌৰৱৰ অহংকাৰী ভাৱ-ভংগী মিত্ৰতাৰ কাৰণে যোগাত্মক নহয়। অৱশেষত মিত্ৰতা ভংগৰ কথা চূড়ান্ত কৰিলে অখিল গগৈয়ে। অখিলক ৰামঠগন দিলে গৌৰৱৰ কংগ্ৰেছে। অখিল গগৈক বেয়াকৈ ঠগিলে কংগ্ৰেছে, বেয়াকৈ ঠগিলে গৌৰৱ, ৰকিবুলে। মিত্ৰতাৰ বাবে সকলোকে একগোট কৰি অৱশেষত নিজেই বঞ্চিত হ'ল অখিল গগৈৰ ৰাইজৰ দল। দিনে ৰাতি অপেক্ষা কৰি শেষত ৰামঠগন খালে অখিল গগৈয়ে। বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত সকলোকে একগোট কৰি একেলগে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ সপোন হৈয়ে ৰ'ল অখিল গগৈৰ। দুৰ্ভাগ্যজনকভাৱে বিৰোধী ঐক্যৰ এটা দলেও অখিলৰ হৈ এষাৰ মাত নামাতিলে। আনফালে লুৰিণজ্যোতি গগৈয়ে নিজৰ স্বাৰ্থসিদ্ধি হোৱাত নিতাল মাৰি ৰৈ আছে। অখিলৰ দলে প্ৰথমে আসন বিচাৰিছিল ২৭খন, কিন্তু কংগ্ৰেছে মানি নললে। পৰৱৰ্তী সময়ত ১৫খনলৈ নামিল, তাতো সন্মতি নিদিয়ে কংগ্ৰেছে। শেষত মান্তি হ'ল ১৩খনত। তাকো ৰাইজৰ দলৰ পচন্দৰ মাত্ৰ ৪খন আসনহে। সেয়াও মানি ল'লে ৰাইজৰ দলে। কেৱল ধিং সমষ্টি দিব লাগে অখিল গগৈক। সেয়া কোনোপধ্যেই মানি নলয় গৌৰৱ আৰু ৰকিবুল হুছেইনে। আৰু আজি শেষত মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। গৌৰৱ গগৈ, ৰকিবুলৰ ওপৰত প্ৰচণ্ড ক্ষোভ এতিয়া অখিল গগৈৰ। আমি মাত্ৰ ১৫খন আসনৰ তেনে সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম অমৌখতীয়া কৰ্মসূচী কমন মিনিমাম প্ৰগ্ৰেম এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে কিন্তু কমন মিনিমাম প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম অমৌখতীয়া কৰ্মসূচী এখন কোনোপধ্যে ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। আজিৰ দিনটোত আমি অতি দুখেৰে জনাওঁ যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত ২০ ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এইখিনি কথা আমি সমগ্ৰ অসমৰ ৰাইজক আজি জানিবলৈ দিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।